আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SSLC গ্ৰামাৰ ট্ৰফিক। আমি আলোচনা কৰি আছিলোঁ কাৰেক্ট এৰৰ সম্পৰ্কে। আজি মই আপোনালোকৰ কাৰণে কেইটামান ধুনীয়া আৰু সহজ সেন্টেন্স লৈ আহিছোঁ। সেন্টেন্স কেইটা আপোনালোকে নিজেই পাৰিব, একেবাৰে সহজ সেন্টেন্স। সেন্টেন্স কেইটা হ'ল দ্য ট্ৰেইন লেফট বিফোৰ আই ৰিচড দ্য ষ্টেচন। এই সেন্টেন্সটো আমাক টেন্সৰ পৰা দিয়া হৈছে। বিফোৰ থাকিলে এটা অংশ পাষ্ট ইনডিফিনিট হ'ব আৰু এটা পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। এইখিনি সেন্টেন্স পাষ্ট ইনডিফিনিট টেন্সত লিখা আছে, কিন্তু পাষ্ট পাৰফেক্টখিনি লিখা নাই। গতিকে আমি শুদ্ধ কৰি লিখিলে হ'ব দ্য ট্ৰেইন হেড লেফট বিফোৰ আই ৰিচড দ্য ষ্টেচন। ইয়াত টেন্সৰ গঠন প্ৰণালী ব্যৱহাৰ কৰিব লাগিব আৰু বিফোৰ থকা নিয়মটো ব্যৱহাৰ কৰিব লাগিব। বিফোৰ থাকিলে কোন অংশটো কোন টেন্সত লিখিব লাগে আমি লিখিব লাগিব। 2 নম্বৰ সেন্টেন্স হ'ল সি দ্য ৱাৰ্ড ইন দ্য ডিকশ্যনাৰী। শব্দটো ডিকশ্যনাৰীত চোৱা। ইয়াৰ শুদ্ধ সেন্টেন্স হ'ব লুক আপ দ্য ৱাৰ্ড ইন দ্য ডিকশ্যনাৰী। ইয়াত সি নহ'ব, ইয়াত লুক আপ দিব লাগিব। শব্দটো ডিকশ্যনাৰীত চোৱা। 3 নম্বৰ সেন্টেন্স হ'ল ডু ইউ ন' টু ৰাইট। মই আগতে শিকাবলৈ সক্ষম হৈছোঁ যে যদি কোনো সেন্টেন্সত ন' থাকে তেতিয়াহ'লে ন'ৰ লগত এটা হাউ বহাই দিব লাগিব। ডু ইউ ন' হাউ টু ৰাইট। তুমি জানানে কেনেকৈ চলাব লাগে? ইয়াত এটা প্ৰশ্নবোধক চিন হ'ব। ডু ইউ ন' হাউ টু ৰাইট। 4 নম্বৰ সেন্টেন্স হ'ল হিজ আংকুল চেলছ ছেকেণ্ড হেণ্ড ফাৰ্নিচাৰ। ইয়াৰ শুদ্ধ সেন্টেন্স হ'ব হিজ আংকুল চেলছ ছেকেণ্ড হেণ্ড ফাৰ্নিচাৰ। ইয়াত এছ নহ'ব, গতিকে শুদ্ধকৈ লিখিলে এছ দিব নালাগে, কাৰণ ফাৰ্নিচাৰ এটা নিজেই বহু বচন, গতিকে ইয়াৰ লগত আৰু এছ দিয়াৰ প্ৰয়োজন নাই। ফাৰ্নিচাৰ বুজালে টেবিল চেয়াৰ বিচনা ইত্যাদি বুজায়, গতিকে ইয়াৰ লগত এছ দিয়াৰ প্ৰয়োজন নাই। এছটো উঠাই দিলেই সেন্টেন্সটো শুদ্ধ হৈ গ'ল। 5 নম্বৰ সেন্টেন্স হ'ল আই গেভ হিম এ ফিউ ৰুপিজ আই হেড। ইয়াৰ শুদ্ধ সেন্টেন্স হ'ব আই গেভ হিম এ ফিউ ৰুপিজ আই হেভ। আগতে আছিল হেড, এতিয়া দিব লাগিব হেভ। 6 নম্বৰ সেন্টেন্স হ'ল হাউ মাছ মানি ইউ নিড। তোমাৰ কিমান টকাৰ প্ৰয়োজন? ইয়াৰ শুদ্ধ সেন্টেন্স হ'ব হাউ মাছ মানি ডু ইউ নিড। আগৰ সেন্টেন্সটো প্ৰশ্নবোধক চিন লিখা আছে, গতিকে এই সেন্টেন্সটো ইণ্টাৰগেটিভ সেন্টেন্স হ'ব, কিন্তু সেন্টেন্সটো গঠন ঠিক হোৱা নাই। ছাবজেক্টৰ আগত এটা বিভাৰ থাকিব লাগে, ইয়াত নাই, গতিকে আমি শুদ্ধকৈ লিখিলে হ'ব হাউ মাছ মানি ডু ইউ নিড। ডু হ'ল বিভাৰ। 7 নম্বৰ সেন্টেন্স হ'ল আই শ্বেল গ' টু ইয়াৰ্ছ। ইয়াৰ শুদ্ধ সেন্টেন্স হ'ব আই শ্বেল গ' টু ইউৰ হাউচ। মই তোমাৰ ঘৰত যাম। এইটো হ'ব শুদ্ধ সেন্টেন্স। 8 নম্বৰ সেন্টেন্স হ'ল আই এণ্ড হি আৰ ফ্ৰেণ্ড। মই আৰু তেওঁ দুজন বন্ধু। ইয়াৰ শুদ্ধ সেন্টেন্স হ'ব ইয়াত হি নহ'ব, হি ঠাইত ইউ দিব লাগিব। মই আৰু তুমি দুজন বন্ধু। নিশ্চয় আপোনালোকে বুজিবলৈ সক্ষম হৈছে। একেবাৰে সহজ সেন্টেন্স। আপোনালোকে সেন্টেন্সসমূহ বাৰ বাৰ প্ৰেক্টিছ কৰিব, কাৰণ প্ৰেক্টিছ কৰিলে আপোনালোকৰ মাইণ্ডটোত আহি যাব। যিসকলে মোৰ ভিডিঅ'টো নতুন চাই আছে আপোনালোকলৈ মোৰ অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী ভিডিঅ'ত মই আৰু কেইটামান সেন্টেন্স লৈ আহিম। আমাৰ ইৰৰ সেন্টেন্সৰ আলোচনা প্ৰায় শেষৰ পিনে আহি গৈছে। আজি ইয়াতে সামৰিছোঁ। ভালে থাকক, সুস্থ থাকক।